বাক্সাৰ বাগানপাৰাত বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৰ ৩খনকৈ আঁচনি মুকলি। আজি ১ কোটি ব্যয়েৰে নয়াবস্তিৰ CDPOৰ কাৰ্যালয়ত ২৬ লাখ টকাকৈ ব্যয়েৰে গেৰুৱা মিলন প্ৰাথমিক বিদ্যালয়, পূৰ্বাঞ্চল মধ্য ইংৰাজী বিদ্যালয়ৰ নিৰ্মাণ কৰা ভৱন উদ্বোধন কৰে। অনুষ্ঠান ৰূপায়ণ কৰি বিটিআৰৰ অধ্যক্ষগৰাকীয়ে প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰত শিক্ষা খণ্ডৰ আমূল পৰিৱৰ্তন হোৱা বুলি মন্তব্য কৰে। উদ্বোধনী কাৰ্যসূচী কেইদিন UPPL দলৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে। আজি আমি 25 নং বাগানপাৰা সমষ্টি, এই 25 নং বাগানপাৰা সমষ্টিত প্ৰায় 4টা অনুষ্ঠান আমি উদ্বোধন কৰিলোঁ। প্ৰথমে আমি উদ্বোধন কৰিলোঁ আমাৰ দীৰ্ঘদিনীয়া এটা সমস্যা আছিল, যেটো ধমধমা ICDSৰ স্থায়ী যি কাৰ্যালয়, এই কাৰ্যালয়টো নাছিলে। আমি প্ৰমোদ বড়ো মহোদয়ে আমাৰ বিচাৰ প্ৰদান হোৱাৰ পিছত আৰু আমাৰ গৌতম দাস সন্মানীয় কাৰ্যবাহী সদস্য, তেখেতে বিভাগীয় কাৰ্যবাহী সদস্য হয়, তেখেতৰ লগত কথা পাতি আমি আজি আমাৰ যি ধমধমা ICDS, যেটো আমি CDPO বুলি কোৱা হয়, এই কাৰ্যালয়টো আমি নৱস্থিত স্থায়ীভাৱে আজি উদ্বোধন কৰা হৈছে। প্ৰায় 1 কোটিৰ যিটো পৰিমাণৰ যি মানে স্থায়ী কাৰ্যালয় ভৱন, আৰু ইয়াত গুডন আছে, আৰু ইয়াত মানে এন্ট্ৰি গেট আছে, আৰু আমি শেহতীয়াকৈ ইয়াত মানে আমি ইয়াত বাউণ্ডাৰী ৱালটো বনাম। তো এই যিখিনি দীৰ্ঘদিনীয়া এটা সমস্যা আজি সমাধান হৈছে। তাৰোপৰি প্ৰমোদ বড়োৰ নেতৃত্বত আমাৰ বিচাৰ প্ৰধান, তেখেতৰ নেতৃত্বত শিক্ষা বিভাগত এটা আমূল পৰিৱৰ্তন আহিছে, আৰু সেই আমূল পৰিৱৰ্তন কি কি ঘটিছে নিশ্চয় আপোনালোকে খুব সুন্দৰভাৱে জানে। যে এইবেলিও 2020 চনৰ পৰাই তেখেতে বিটিআৰ প্ৰধান হোৱাৰ লগতে শিক্ষা বিভাগটো চোৱা চিতা কৰাৰ যিখিনি সময়, এইখিনি সময়ত প্ৰায় আমাৰ সমগ্ৰ বিটিআৰ অঞ্চলত 1700তকৈ অধিক স্কুল গৃহসমূহ মেৰামতি কৰা হৈছে, আৰু প্ৰায় 800তকৈ অধিক নতুন স্কুল গৃহ নিৰ্মাণ কৰা হৈছে। আৰু ঠিক তেনেকৈ আমিও বাগানপাৰা সমষ্টিত 2023 চনৰ পৰা ইয়াত স্কুল মানে মেৰামতি কৰা, স্কুল গৃহ নতুনকৈ নিৰ্মাণ কৰা, তেনেকুৱা আঁচনিবিলাক আমাৰ ইয়াত 25 নং বাগানপাৰা সমষ্টিত চলি আছে। আৰু আজিও এই বছৰৰ 2024 আৰু 25ত আমি 12খন নতুন স্কুল গৃহ আমি নিৰ্মাণ কৰিম বা কৰি আছে, আৰু ইয়াৰে আজি 2খন স্কুল গৃহ আমি উদ্বোধন কৰিছোঁ। গেৰুৱা VCDC মিলন প্ৰাথমিক বিদ্যালয়, ইয়াৰ নতুন স্কুল গৃহ নিৰ্মাণ কৰিছিল, এইটো আমি উদ্বোধন কৰা হয়। তাৰোপৰি আমাৰ খিৰাল VCDC, ঘৰামাৰা VCDC অন্তৰ্গত খিৰাল, এই খিৰালত আমাৰ এটা পূৰ্বাঞ্চল ইয়াত মধ্য ইংৰাজী বিদ্যালয় আছে। এই পূৰ্বাঞ্চল মধ্য ইংৰাজী বিদ্যালয়ত ইয়াত বোধ মিডিয়াম স্কুল হয়, এটা অসমীয়া মাধ্যম আৰু বড়ো মাধ্যম স্কুল হয়। আৰু এই অসমীয়া মাধ্যম বড়ো মাধ্যম স্কুলৰ যিখিনি ছাত্ৰ ছাত্ৰী, এই ছাত্ৰ ছাত্ৰীক মানে ইয়াত ছাত্ৰ ছাত্ৰীৰ কাৰণে ইয়াত পৰ্যাপ্ত পৰিমাণত ইয়াত শ্ৰেণীকোঠা নাছিলে। এইবুলি আমি 2024 আৰু 25 চনৰ যি বিত্তীয় বৰ্ষৰ যি শিক্ষা বিভাগৰ যি ফাণ্ড, এই শিক্ষা বিভাগৰ ফাণ্ডেৰে এই পূৰ্বাঞ্চল মধ্য ইংৰাজী বিদ্যালয়তে ইয়াত সুন্দৰভাৱে 26 লাখ টকাৰ এটা স্কুল গৃহ নিৰ্মাণ কৰা হৈছে, আৰু স্কুল গৃহটো আমি ইয়াত উদ্বোধন কৰিছোঁ। সঁচাকৈয়ে আজিৰ সময়ত শিক্ষা বিভাগৰ লগতে বিভিন্ন দিশত যি এটা আমূল পৰিৱৰ্তন নিশ্চয় প্ৰমোদ বড়োৰ নেতৃত্বত আহিছে, আৰু পৰৱৰ্তী সময়ত তেনেকৈ মানে আমি কাম কৰাৰ কাৰণে এটা সিদ্ধান্ত কৰিছে, আৰু এই সিদ্ধান্ত লৈ পৰৱৰ্তী সময়ত সমগ্ৰ বিটিআৰৰ লগতে আমাৰ এই 25 নং বাগানপাৰা সমষ্টি, এইটো আমি নিশ্চয় আগত যি এটা বাগানপাৰা সমষ্টি আৰু আগন্তুক সময়ত আমি তাতকৈ বেছি ভাল এটা বাগানপাৰা সমষ্টি আমি পাবলৈ সক্ষম হয়, মই আশাবাদী। ধমধমাৰ পৰা নজৰুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।